নিশ্চয়কৈ আজি অসম সাহিত্য সভাৰ ৭৭তম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি চতুৰ্থটো দিন অৰ্থাৎ আজি সেই অন্তিমটো দিন আৰু এই মুহূৰ্তত মই গ্ৰীণ ৰুমত উপস্থিত আছোঁ আৰু যিহেতু ইতিমধ্যে জনগোষ্ঠীয় সন্মিলন আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন লোক ইয়াতে অহা দেখিবলৈ পোৱা গৈছে মই আদৰণি সমিতিৰ সম্পাদকগৰাকীৰ পৰা জানিম আজিৰ অন্তিমটো দিনৰ কাৰ্যসূচী কি আছে আৰু কেনেধৰণৰ সঁহাৰি পাইছে এই কেইদিনত আজি আমাৰ কাৰ্যসূচীৰ ভিতৰত আছে আমাৰ জনগোষ্ঠীয় সন্মিলনখন আছে আৰু তাৰ লগতে আছে আমাৰ মহিলাসকলৰ যিটো বিকাশৰ যিটো আকাশ অনুষ্ঠানটো আছে একেধৰণে আমাৰ নাট্য সন্মিলনৰ এটা কাৰ্যসূচী আছে আৰু তাৰ পিছত আছে অসম সাহিত্য সভাৰ যিটো আমাৰ বিভিন্ন বঁটা প্ৰদান এই কাৰ্যসূচীটো আছে আৰু শেষত আমাৰ সাংস্কৃতিক সন্ধিয়া আছে ইতিমধ্যে সকলোৰে পৰা অতি সুন্দৰভাৱে আমি সঁহাৰি পাইছোঁ অধিৱেশনখন যি ধৰণে আমি সাফল্যমণ্ডিত কৰিম বুলি ভাবিছিলোঁ সেই ধৰণে আটাইখিনি ক্ষেত্ৰতে আমি আকাৰৰ পৰা পাইছোঁ আৰু সকলোৰে সহযোগতহে এইখন আচলতে এইটো হোৱাৰ কাৰণে আচলতে উপযোগী হৈ উঠিছে এই ক্ষেত্ৰত সকলোকে আমি আমাৰ ফালৰ পৰা কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অতি সুন্দৰভাৱে এতিয়ালৈকে যিখিনি হৈ আছে অতি সুন্দৰভাৱে হৈ আছে ইয়াত কোনো ধৰণৰ ত্ৰুটি বিচ্যুতি বা কোনো ধৰণৰ পোৱা নাই আমি আৰু এতিয়াই পৰাই আমাৰ এই যে অধিৱেশনস্থলী লোকে লোকাৰণ্য হৈ পৰিছে আৰু ইয়াত যিসকল ইয়াত আহি আমাৰ পদধূলি দিছে তেওঁলোকেও কিন্তু সুন্দৰভাৱে নিজৰ যিটো সঁহাৰি সেই সঁহাৰি বহুভাৱে পাইছে কি ক'ব এই ক্ষেত্ৰত আমি যিসকল সদাশয় ৰাইজ হয়তো সাহিত্যৰ প্ৰতি সংস্কৃতিৰ প্ৰতি বা ভাষাৰ প্ৰতি যিসকলে দায়বদ্ধতা ৰাখি আহিছে একেধৰণে হয়তো বহুতেই সাহিত্য বা কি সেইটো চোৱাৰ কাৰণেও আহিছে সকলোৱে কিন্তু সুন্দৰভাৱে আমাক এক পৰিৱেশ দিছে আৰু যি পৰিৱেশে হয়তো সাহিত্য সভাৰ গৰিমা এই গৰিমা আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি যথেষ্ট পৰিমাণে আচলতে আমি এক উৎসাহ পাইছোঁ আৰু ইয়াৰ পৰাই এটা বাৰ্তা গৈছে কি যে বাৰ্তা দিব পৰা হৈছোঁ এয়ে যে আমি অসম সাহিত্য বা আমাৰ অসমীয়া জাতিৰ হৃদয়ত আছে যে এই কথাটো কিন্তু প্ৰতিপন্ন হৈছে আজি কোন ব্যক্তি উপস্থিত থাকিব আজি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আছে তাৰ ভিতৰত আছে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি পলাশ চাংমাই সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা সমন্বিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আজি উপস্থিত থাকিব একেধৰণে আমাৰ যি বঁটা প্ৰদানৰ অনুষ্ঠানটো আছে সেই সময়তে আমাৰ ইয়াত উপস্থিত থাকিব কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তাৰ ভিতৰতে আছে আমাৰ সদৌ অসম আমাৰ সৰ্বভাৰতীয় যি উকিল সন্থাৰ সন্মানীয় সভাপতি অপূৰ্ব শৰ্মাদেৱ একেধৰণে আছে আমাৰ উপলোকায়ুক্ত হিতেশ কুমাৰ শৰ্মা ডাঙৰীয়া এই মুহূৰ্তত মৃন্ময় পাঠক আমাক পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে